নমস্কাৰ দুপৰ সংবাদ ষ্টুডিঅ'ত প্ৰস্মিতা গোলাঘাটত দলীয় কৰ্মী তীব্ৰ প্ৰতিবাদৰ সন্মুখীন হ'ল গৌৰৱ গগৈ গোলাঘাট আৱৰ্ত ভৱনত গৌৰৱ গগৈ ঘেৰাও কৰিলে কংগ্ৰেছীয়ে অজাপক সৰুপথাৰ সমষ্টি এৰি দিয়াত কংগ্ৰেছ কৰ্মীৰ মাজত ক্ষোভ কোনো কাৰণতে সৰুপথাৰ অজাপক এৰি নিদিয়াৰ হুংকাৰ 24 ঘণ্টাৰ ভিতৰত স্থিতি স্পষ্ট কৰিবলৈ গৌৰৱ গগৈক দাবী জনালে দলীয় কৰ্মীয়ে অন্যথা হাজাৰ হাজাৰ কংগ্ৰেছ কৰ্মীৰ দল ত্যাগৰ হুংকাৰ হাজাৰ হাজাৰ কংগ্ৰেছীয়ে সমূহীয়া মুণ্ডন কৰাৰো দিলে হুংকাৰ এয়া সৰুপথাৰত দেখিবলৈ পোৱা গ'ল যে গোলাঘাটৰ আৱৰ্ত ভৱনত অজাপক সৰুপথাৰ সমষ্টি এৰি দিয়াৰ পিছতে কংগ্ৰেছ কৰ্মী ক্ষোভৰ বহিঃপ্ৰকাশ ঘটিছে গোলাঘাট আৱৰ্ত ভৱনত গৌৰৱ গগৈ ঘেৰাও কৰিছে সকল কংগ্ৰেছীয়ে কোনো আমি কেন্দ্ৰীয় হৈ অহা নাই আমি আহিছো কংগ্ৰেছ কৰ্মী যদি নিদিয়ে কালিৰ পৰা আমি হাজাৰ হাজাৰ কংগ্ৰেছ কৰ্মী আমি মুণ্ডন কৰিম আৰু তাৰ বাবে আপুনি কিন্তু জগি যাব লাগিব কোনো ভেটি নাই স্যার এজেপি তাত কোনো ভেটি নাই আমাৰ মানুহখিনি আমাৰ পুখল কৰে তাত মানে গাড়ী বগৰাইছিলে আৰু সেই তেতিয়াৰ পৰাই আমাৰ কংগ্ৰেছ আৰু ভাৰত স্বাধীন তেতিয়াৰ পৰাই হৈছিলে তেতিয়াৰ পৰাই আমি কংগ্ৰেছ আমি কোনো কাৰণত কেতিয়াও হেৰি নকৰো কেতিয়াও আমি আমাৰ সৰুপথাৰ সমষ্টি মুঠতে কংগ্ৰেছৰ বাহিৰে আমি অন্য কোনো চাপৰ্ট কৰিব নোৱাৰো উত্তৰ লাগিবই আৰু এনেদৰে হাজাৰ হাজাৰ কংগ্ৰেছ কৰ্মীয়ে জবাবদিহি কৰিলে গৌৰৱ গগৈক অজাপক সৰুপথাৰ সমষ্টি এৰি দিয়াত এনেদৰে কংগ্ৰেছ কৰ্মীসকলে ক্ষোভ প্ৰকাশ কৰিছে কোনো কাৰণতে সৰুপথাৰ অজাপক এৰি নিদিয়াৰ হুংকাৰ দিছে সকল কংগ্ৰেছীয়ে তেওঁলোকে উল্লেখ কৰিছে যে তেওঁলোকে আমৰণ কংগ্ৰেছ কৰি যাব কংগ্ৰেছ কৰ্মী দিয়ালক গতিকে আৱৰ্ত ভৱনত এনেদৰে গৌৰৱ গগৈক তেওঁলোকে সাক্ষাৎ কৰিছে সৰুপথাৰ সমষ্টি কোনো কাৰণতে অসম জাতীয় পৰিষদক এৰি নিদিয়ে তেওঁলোকে বা এৰি দিব বিচৰাৰ যি তেওঁলোকে যি তালিকা প্ৰকাশ কৰিছে কংগ্ৰেছৰ যিখন তালিকা মিত্ৰতাৰ তালিকা তাৰ পিছতে ক্ষীণ হৈ পৰিছে সকল কংগ্ৰেছী আৰু এনেধৰণে আজি গোলাঘাটতো আৱৰ্ত ভৱনত তেওঁক সাক্ষাৎ কৰি এই সকল কংগ্ৰেছে প্ৰতিবাদ সাব্যস্ত কৰিছে ভোট কমিটি জিন্দাবাদ ভোট কমিটি জিন্দাবাদ জাতীয় পৰিষদৰ নাই ভোট সমিতি এটাও নাই জাতীয় পৰিষদৰ নাই ভোট সমিতিয়ে নাই জাতীয় পৰিষদৰ ভোট সমিতি এটাও নাই আমাৰ সব ক্লিয়াৰ 200টা ভোট ক্লিয়াৰ আমি ভাগি পৰিছো স্যার আমি ভাগি পৰিছো কংগ্ৰেছৰ মনোনীত প্ৰাৰ্থী অমৃত কুমাৰ বুঢ়াগোহাঁই পল্লৱ চেতিয়া আৰু ৰত্নগোপী মানে তেওঁলোকৰ তিনিজনৰ কোনোবা এজনে পালেও কাৰো আক্ষেপ নাথাকে আমি এইটো ক'বলগীয়া নাই কিন্তু আমি সৰুপথাৰ কংগ্ৰেছৰ বাদে বেলেগক এৰি দিব নিবিচাৰো আমি মুঠতে কাৰ লগত মিত্ৰতা হৈছে কি হৈছে নাজানো আমাৰ সৰুপথাৰ জাতীয় কংগ্ৰেছ দলৰ গণভেটি ভাল আজি 4 বছৰ 5 বছৰৰ পৰা আমি দিনে ৰাতিয়ে কাম কৰি সৰুপথাৰ সমষ্টিটোক আমি কংগ্ৰেছক যথেষ্ট শক্তিশালী কৰিছোঁ আমাৰ প্ৰতিটো বুথ আছে প্ৰত্যেকটো মণ্ডলত 10-12খনকৈ আমাৰ বুথ সমিতি আমি সম্পূৰ্ণ আজি কৰি মেলি আমি জমা দিছোঁ তৎসত্ত্বেও আমাৰ সৰুপথাৰ সমষ্টিটোক তেখেতলোকে এৰি দিয়াৰ কিবা এটা চেষ্টা কৰিছে কিন্তু আমি সেয়া কংগ্ৰেছ কৰ্মী হিচাপে সেয়া কেতিয়াও আমি এৰি দিব নিবিচাৰোঁ
ৰাইজৰ দলৰে কংগ্ৰেছৰ মিত্ৰতাৰ প্ৰসংগত গৌৰৱ গগৈয়ে কৰা মন্তব্যৰ প্ৰতিক্ৰিয়া অখিল গগৈৰ কংগ্ৰেছৰ সৈতে মিত্ৰতা হ'বই দুই এদিনতে কংগ্ৰেছৰ লগত আনুষ্ঠানিকতা সম্পন্ন হ'ব ৰাইজৰ দল মিত্ৰতাৰ পক্ষত আছিল আৰু আছো যিমান দিন পাৰ হৈছে সিমানেই জোৰ বাঢ়িহে গৈছে বুলি মন্তব্য কৰিলে অখিল গগৈয়ে শ্বেৰমান আলী আৰু ৰছিদ মণ্ডল ৰাইজৰ দলত যোগদান কৰাক লৈ কোনো অসুবিধা নহয় বুলি মন্তব্য কৰিলে অখিল গগৈয়ে আজি বা কালিৰ ভিতৰত মিত্ৰতা চূড়ান্ত হ'ব বুলি আশাবাদী অখিল গগৈ আনহাতে গোপনীয়তা ৰক্ষাৰ ক্ষেত্ৰত গৌৰৱে কৰা মন্তব্যৰ প্ৰতিক্ৰিয়া অখিল গগৈৰ সকলোৰে ষ্টাইল বেলেগ বেলেগ মই জনতাৰ মাজত থকা মানুহ ৰাইজৰ কথাবোৰ জনাই ভাল পাওঁ বিজেপি খেদাৰ স্বাৰ্থত ৰাইজৰ দল আৰু কংগ্ৰেছৰ মিত্ৰতা হ'বই লাগিব বুলি মন্তব্য কৰিছে অখিল গগৈ আৰু এনেধৰণে এতিয়া ৰাইজৰ দলৰে কংগ্ৰেছৰ মিত্ৰতা প্ৰসংগত গৌৰৱ গগৈৰে কৰা মন্তব্যৰ প্ৰতিক্ৰিয়া আগবঢ়াইছে অখিল গগৈ উল্লেখ কৰিছে যে তেওঁ এতিয়াও আশাবাদী কংগ্ৰেছৰ সৈতে তেওঁলোকৰ মিত্ৰতা হ'বই বুলি অখিল গগৈয়ে উল্লেখ কৰিছে কংগ্ৰেছৰ সৈতে মিত্ৰতা হ'বই লাগিব বা হ'বই দুই এটা দিনৰ ভিতৰতে কংগ্ৰেছৰ লগত আনুষ্ঠানিকতা সম্পন্ন হ'ব যেটো ৰাইজৰ দলৰ সৈতে মিত্ৰতাৰ কথা ইতিমধ্যে কংগ্ৰেছে প্ৰকাশ কৰিছে বা কোন কোন সমষ্টি অসম জাতীয় পৰিষদক এৰি দিয়া হ'ব সেয়াও তালিকা ইতিমধ্যে প্ৰকাশ হৈছে কিন্তু ৰাইজৰ দলৰ সৈতে কেনে ধৰণৰ তেওঁলোকে মিত্ৰতা কৰিব বা কি ক্ষেত্ৰত আগবাঢ়িছে সেয়া এতিয়াও সিদ্ধান্ত লোৱা হোৱা নাই বা সদৰি কৰা হোৱা নাই কিন্তু ৰাইজৰ দল মিত্ৰতাৰ পক্ষত আছিল আৰু সদায় থাকিব বুলি তেওঁ উল্লেখ কৰিছে যিমানেই দিন পাৰ হৈছে সিমানেই জোৰ বাঢ়ি গৈছে বুলি মন্তব্য কৰিছে অখিল গগৈয়ে শ্বেৰমান আলী আৰু ৰছিদ মণ্ডল ৰাইজৰ দলত যোগদান কৰাক লৈ কোনো ধৰণৰ অসুবিধা নহয় বুলি অখিল গগৈয়ে কৰিছে মন্তব্য আৰু আজি বা কাইলৈৰ ভিতৰত মিত্ৰতা চূড়ান্ত হ'ব বুলি আশাবাদী এতিয়াও অখিল গগৈ গোপনীয়তা ৰক্ষাৰ ক্ষেত্ৰত গৌৰৱ গগৈয়ে কৰা মন্তব্যৰ প্ৰতিক্ৰিয়া আগবঢ়াইছে অখিল গগৈ সকলোৰে ষ্টাইল বেলেগ বেলেগ আৰু মই জনতাৰ লগত থাকি ভাল পাওঁ বা জনতাৰ লগত থকা মানুহ গতিকে ৰাইজৰ কথাবোৰ জনাই ভাল পাওঁ বিজেপিক খেদাৰ স্বাৰ্থত ৰাইজৰ দল আৰু কংগ্ৰেছৰ মিত্ৰতা হ'বই লাগিব বুলি মন্তব্য কৰিলে অখিল গগৈ আৰু শুভাৰম্ভ হৈছে মুখ্যমন্ত্ৰী নিযুত বাবু আঁচনিৰ গুৱাহাটীৰ জ্যোতি বিষ্ণু আন্তৰ্জাতিক কলা মন্দিৰত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই আঁচনি শুভাৰম্ভ কৰিছে এই আঁচনিৰ জৰিয়তে স্নাতকৰ ছাত্ৰই মাহে 1000 টকাকৈ বছৰৰ 10 মাহেই পাব আঁচনিৰ ধন স্নাতকোত্তৰ ছাত্ৰই 2000 টকাকৈ বছৰৰ 10 মাহে পাব ধন ৰাজ্যৰ 47395 গৰাকী দৰিদ্ৰ পৰিয়ালৰ ছাত্ৰলৈ এই আঁচনিৰ ধন আগবঢ়োৱা হ'ব একেটা অনুষ্ঠানতে মুখ্যমন্ত্ৰী জীৱন প্ৰেৰণা আৰু জীৱন অনুপ্ৰেৰণা আঁচনিও মুকলি কৰে মুখ্যমন্ত্ৰীয়ে 2025 বৰ্ষত উত্তীৰ্ণ 48319 গৰাকী ছাত্ৰ-ছাত্ৰীয়ে মুখ্যমন্ত্ৰী জীৱন প্ৰেৰণা আঁচনিৰ জৰিয়তে প্ৰতিমাহে লাভ কৰিব 2500 টকা জীৱন অনুপ্ৰেৰণা আঁচনিৰ জৰিয়তে 1 এপ্ৰিল 2021 পিছৰ অসম ৰাজ্যিক আৰু কেন্দ্ৰীয় বিশ্ববিদ্যালয়ৰ 2112 গৰাকী গৱেষকে লাভ কৰিব 25000 টকা 13 গৰাকী বিশেষভাৱে সক্ষম গৱেষকে লাভ কৰিব 40000 টকা ইয়াৰ লগতে 4.0 আঁচনিৰ প্ৰযুক্তি কেন্দ্ৰ ভাৰ্চুৱেলভাৱে উদ্বোধন কৰিছে মুখ্যমন্ত্ৰী আন এজনক যেনেকে সহায় কৰে তাৰে এটা প্ৰাসংগিক চিন্তা বা তাৰে এটা প্ৰদৰ্শন মই সকলোকে ধন্যবাদ জনাইছো অভিনন্দন জনাইছো আৰু মই যিখিনি কথা কলো যে কেনেকৈ আমি নিজক প্ৰাসংগিক কৰিব পাৰো কেনেকৈ আমি পৰিৱৰ্তিত পৃথিৱীত নিজক ৰিলেভেন্ট কৰিব পাৰো সেই বিষয়ে আপোনালোক সকলোৱে চিন্তা কৰিব আৰু নতুন ধৰণে নিজৰ জীৱনক সজাবৰ বাবে চৰকাৰৰ প্ৰচেষ্টাবিলাকত সহযোগিতা কৰিব তাকে আশা কৰি আপোনালোকক আৰু ভাৰ্চুৱেলি অসমৰ বিভিন্ন জাগাত সংযোজিত হৈ থকা ছাত্ৰ ছাত্ৰী যুৱক বন্ধুসকলক সকলোকে মোৰ মৰম আৰু শুভেচ্ছা জনাই মই মোৰ বক্তব্যৰ সামৰণি মাৰিছো ধন্যবাদ জয় হিন্দ বন্দে মাতৰম 36 ঘণ্টাৰ বাবে বন্ধ থাকিব ইপিডিচিএলৰ পৰ্টেল বন্ধ থাকিব মাই বিজুলী বন্ধু ইজি পে ARMS 28 ফেব্ৰুৱাৰীৰ নিশা 9 বজাৰ পৰা 2 মাৰ্চৰ পুৱা 9 বজালৈ থাকিব বন্ধ কাৰিকৰী কাৰণত 36 ঘণ্টাৰ বাবে বন্ধ থাকিব পৰ্টেল প্ৰিপেইড গ্ৰাহকক বেলেন্স মেইনটেইন কৰিবলৈ আহ্বান জনাইছে ইপিডিচিএলে
ফলে জালুকবাৰীৰ TISSৰ ছাত্ৰী নিবাসৰ বাথৰুমত গোপন কেমেৰা উদ্ধাৰৰ ঘটনা গোচৰ পঞ্জীয়ন কৰি তদন্ত আৰম্ভ কৰিছে জালুকবাৰী আৰক্ষীয়ে উদ্ধাৰ হোৱা গোপন কেমেৰা প্ৰেৰণ ফৰেন্সিকলৈ গোপন কেমেৰাত কি ডিভাইচ সংযোগ হৈ আছিল পৰীক্ষা কৰিব ফৰেন্সিকে আৰক্ষীয়ে নজৰত ৰাখিছে প্ৰতিষ্ঠানটোৰ কেইবাগৰাকীও কৰ্মচাৰীক সামগুৰি তেলিয়া গাঁৱৰ 127 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ দুৰ্ঘটনা দুজন লোকৰ মৃত্যু হোৱাৰ লগতে আন এজন লোক গুৰুতৰভাৱে আহত হয় নিয়ন্ত্ৰণ হেৰুৱাই ডিভাইডাৰ ভাঙি এখন ট্ৰাকত খুন্দা মাৰে তীব্ৰবেগী ব্ৰিজা বাহনে দুৰ্ঘটনাত মৃত এজনক দীপেন ৰাজখোৱা বুলি চিনাক্ত কৰা হৈছে এতিয়াও চিনাক্ত কৰিব পৰা নাই আনজন মৃত লোকৰ পৰিচয় দুৰ্ঘটনাৰ ফলত বিধ্বস্ত হৈ পৰিছে বাহনখন ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ নিহত লোকসকলৰ মৃতদেহ উদ্ধাৰ কৰাৰ লগতে আহতজনক চিকিৎসালয়ত ভৰ্তি কৰাইছে দুৰ্ঘটনাৰ পিছপাছৰ দৃশ্য তেলিয়া গাঁৱত সংঘটিত হৈছে ভয়ংকৰ দুৰ্ঘটনা য'ত দুজনকৈ লোকে মৃত্যু সাৱটি লৈছে এজন আহত হৈছে গুৰুতৰভাৱে নিয়ন্ত্ৰণ হেৰুৱাই ডিভাইডাৰ ভাঙি এখন ট্ৰাকত খুন্দা মাৰে তীব্ৰবেগী ব্ৰিজা বাহনে দুৰ্ঘটনাত মৃত এজনক দীপেন ৰাজখোৱা বুলি চিনাক্ত কৰা হৈছে এতিয়াও চিনাক্ত হোৱা নাই আনজন মৃত লোকৰ পৰিচয় দুৰ্ঘটনাৰ ফলত বাহনখন সম্পূৰ্ণৰূপে বিধ্বস্ত হৈ পৰিছে ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ নিহত লোকসকলৰ মৃতদেহ উদ্ধাৰ কৰাৰ লগতে আহতজনক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে গুৱাহাটীৰ পৰা অহা গাড়ী তাৰপৰা পাৰ হৈ আহি এই ট্ৰাকখনে ট্ৰাকখনত মাৰিছে কেইজন ব্যক্তি আছিল এইখনত 3জন আছিলে দুজন ব্যক্তি দুজনটোৱে লগতে ডেডবডিয়ে হ'ল লগতে নিহত হৈছে কিমান সময়ত সংযোগ কৰি সময়টো তেতিয়া 6টা বজাত আৰু 6টা বাজু 6টা তেনেকুৱা সময় বিলাসীপাৰা গোৰাং নগৰ বজাৰত নিশা উত্তপ্ত পৰিস্থিতি ৰাইজে খেদি চোৰাং গৰু ভৰ্তি বাহন জব্দ কৰাৰ সৃষ্টি হৈছে উত্তপ্ত পৰিস্থিতি ইমানেই ভয়ংকৰ হয় যে চোৰাং গৰু কঢ়িয়াই নিয়া বাহন ভাঙি চুৰমাৰ হয় অল্ট 800 বাহনৰ ভিতৰত সৰবৰাহ কৰিছিল 4টাকৈ গৰু কোকৰাঝাৰ জিলাৰ পৰা বিলাসীপাৰা অভিমুখে আহি আছিল গৰু ভৰ্তি বাহনখন ঘটনাস্থলীত হালকুচা আৰক্ষী বিলাসীপাৰা সময় জিলা আয়ুক্ত অধীক্ষক সহ বিলাসীপাৰা আৰক্ষীৰ বৃহৎ দল উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰিছে ৰাইজৰ পৰা গৰু চুৰটোক উদ্ধাৰ কৰি হালকুচা আৰক্ষী চকীলৈ লৈ যায় বিলাসীপাৰা গোৰাং ব্ৰিজত প্ৰত্যেক দিন এটা দুটা গৰু হেৰুৱাই আছে এটা দিনো বাদ নাযায় প্ৰত্যেক দিন এটা দুটা গৰু হেৰুৱাই আছে ঘৰত তালা লগা থাকে তথাপিও গৰু হেৰুৱাই আছে আজি আমালোকৰ ৰাইজে দেখিছে এটা দুটা চাৰি জাগা আহিল এটা ধৰিব পৰা নাই আমি এটা ধৰিছো তাৰ ভিতৰত সৰু জাগাৰ ভিতৰত 5টামান গৰু থৈছিল তাৰ ভিতৰত আমি 4টা গৰু ভাল পাইছো আৰু এটা মৃত্যুবৰণ কৰিছে আৰু ড্ৰাইভাৰক আমি ধৰিবলৈ পাইছো আৰু যিহতে আহিছিল আমালোকৰ আগতে ইহতে পলাই গৈছে ঘটনাস্থলীত পুলিচ আহিছে আমি কল কৰাৰ পিছতে পুলিচ আহিছে আৰু চোৰটো যে আছে আমি ভালদৰে ঘৰত থৈছিলো যেতিয়া আৰক্ষী আহিছে তেতিয়া আৰক্ষীৰ হাতত আমি তুলি দিছো ৰাইজৰ দলৰে কংগ্ৰেছৰ মিত্ৰতাৰ প্ৰসংগত গৌৰৱ গগৈয়ে কৰা মন্তব্যৰ প্ৰতিক্ৰিয়া অখিল গগৈৰ কংগ্ৰেছৰ সৈতে মিত্ৰতা হ'বই দুই দিনতে কংগ্ৰেছৰ লগত আনুষ্ঠানিকতা সম্পন্ন হ'ব ৰাইজৰ দল মিত্ৰতাৰ পক্ষত আছিল আৰু আছো যিমান দিন পাৰ হৈছে সিমানেই জোৰ বাঢ়িহে গৈছে বুলি অখিল গগৈয়ে মন্তব্য আগবঢ়াইছে শ্বেৰমান আলী আৰু ৰচিদ মণ্ডল ৰাইজৰ দলত যোগদান কৰাত কোনো ধৰণৰ অসুবিধা নহ'ব বুলি অখিল গগৈয়ে মন্তব্য কৰিছে আৰু তেওঁ আশা কৰি আছে এতিয়াও যে আজি বা কাইলৈৰ ভিতৰত অৰ্থাৎ 2টা দিনৰ ভিতৰতেই মিত্ৰতা চূড়ান্ত হ'ব এই আশাতে বন্দী অখিল গগৈ আৰু গোপনীয়তা ৰক্ষাৰ ক্ষেত্ৰত গৌৰৱ গগৈয়ে কৰা মন্তব্যৰ প্ৰতিক্ৰিয়া আগবঢ়ালে অখিল গগৈয়ে সকলোৰে ষ্টাইল বেলেগ বা সকলোৰে কথা কোৱাৰ ধৰণ বেলেগ মই জনতাৰ মাজতে থকা মানুহ গতিকে ৰাইজৰ কথাবোৰ জনাই মই ভাল পাওঁ লগতে বিজেপিক খেদাৰ স্বাৰ্থত ৰাইজৰ দল আৰু কংগ্ৰেছৰ মিত্ৰতা হ'বই লাগিব বুলি অখিল গগৈয়ে মন্তব্য আগবঢ়ায় মোৰ আকৌ যিমান দিন গৈ আছে সিমান দিন আকৌ মিত্ৰতাৰ প্ৰতি জোৰটো বাঢ়ি গৈ আছে সঁচা কথা ক'বলৈ গ'লে আমি ৰাইজৰ দলে
মিত্ৰতাৰ প্ৰতি অধিক দায়বদ্ধ হৈ গৈ আছোঁ। যিমান দিন আহিছে আমি সিমান দিনে এটাই কথা ভাবি আছোঁ যে বিজেপিক যদি পৰাভূত কৰিব লাগে তেতিয়াহ'লে মিত্ৰতাত থাকিবই লাগিব। সেইকাৰণে মই আকৌ এবাৰ ৰিপিট কৰি কওঁ আপোনালোকক, ৰাইজৰ দল মিত্ৰতাৰ পক্ষত আছিল, বৰ্তমানো আছোঁ আৰু শেষৰ দিনটোলৈকে যেতিয়ালৈকে এই বস্তুটোৰ বুজাবুজি নহ'ব সেই দিনটোলৈকে আমি মিত্ৰতাৰ পক্ষত থাকিম। মানে বহুত বেছি সমষ্টিৰ কথাও নহয় হা, কিমান দিন ৰখিব আৰু বহুত বেছি 2-3টামান সমষ্টিৰ কথা তেওঁলোকে এগ্ৰী কৰি দিলেই মিত্ৰতাটো শেষ হৈ যায়। শেষৰ সময়খিনিত কিয় জটিলতা বাঢ়িছে মই নাজানো। হ'ব পাৰে আমাৰ প্ৰেছাৰৰ মাজত ৰাখিবৰ কাৰণে এইটো কৰিছে। আগতে যিবিলাক বস্তু নাছিলে, ধৰক যে চেয়াৰমান আলীৰ কথাটো, তাৰপিছত আব্দুৰ ৰচিদ মণ্ডলৰ কথাটো, তেওঁলোকৰ কথাটো নাছিল। আনকি যেতিয়া জিতেন্দ্ৰ সিঙে মোক কৈছিলে যে আপুনি কিয় এওঁলোকক লৈছে, তেতিয়া মই কৈছিলোঁ যে চাওক, আমি যদি নলওঁ, যিহেতু আপোনালোকৰ দলৰ লগত তেওঁলোকৰ সংঘাত হৈ গ'ল, যদি আমি নলওঁ তেতিয়াহ'লে ৰচিদ মণ্ডলে তেওঁ অসম গণ পৰিষদলৈ যাবলৈ কথা পাতি আছে, আমাক বাৰম্বাৰ কৈছে। আৰু যদি আমি নলওঁ তেতিয়াহ'লে তেওঁ উপায় নাথাকিব, তেওঁ অসম গণ পৰিষদলৈ যাম বুলি কৈছে। চেয়াৰমান আলী ডাঙৰীয়াই মই যিমান দূৰ জানো এই IDFৰ লগত কথা পাতি আছে, নহ'লেও নিৰ্দলীয় খেলিব, তেওঁতো ইলেকশ্যন খেলিবই। তো গতিকে মই স্পষ্টকৈ জিতেন্দ্ৰ সিং ডাঙৰীয়াক কৈছিলোঁ যে আমি তেওঁলোকক NDAৰ ফালে ঠেলি দিয়াটো ভাল নহ'ব। তেওঁলোক উইনেবিলিটি থকা দুজন কেণ্ডিডেট, গতিকে তেওঁলোকক NDAৰ ফালে ঠেলি দিয়াটো উচিত নহ'ব। আৰু সেই কথাটোত সকলোৱে মানি লৈছে ন। ইয়াৰ আগৰ আলোচনা গোটেইবিলাকত কোনেও এইটো সম্পৰ্কে কোনো ধৰণৰ আপত্তিয়ে তোলা নাই, একবাৰৰ কাৰণেও তোলা নাই। অখিল গগৈৰ বাসগৃহত মিত্ৰতাক লৈ ৰুদ্ধতাৰ বৈঠক। অখিল গগৈৰ সৈতে বৈঠক সমাজকৰ্মী যোগেন্দ্ৰ যাদৱৰ। ৰাজ্যৰ দল আৰু কংগ্ৰেছৰ মধ্যস্থতাকাৰী ৰূপত যোগেন্দ্ৰ যাদৱ। অখিল কংগ্ৰেছৰ নিমিলা অংকৰ সমাধানৰ চেষ্টা কৰিছে যাদৱে। 21ৰ বিধানসভা নিৰ্বাচনতো যাদৱৰ আছিল এক বিশেষ ভূমিকা আৰু এইবাৰো তেওঁ এটা যোগসূত্ৰ ৰক্ষাৰ বাবে এনেধৰণে এতিয়া অখিল গগৈ বাসগৃহত তেওঁ ৰুদ্ধদ্বাৰ বৈঠকত মিলিত হৈছে। অখিল গগৈৰ সৈতে বৈঠকত মিলিত হৈছে সমাজকৰ্মী যোগেন্দ্ৰ যাদৱ। ৰাইজৰ দল আৰু কংগ্ৰেছৰ মধ্যস্থতাকাৰী ৰূপত যোগেন্দ্ৰ যাদৱ। 2021ৰ বিধানসভা নিৰ্বাচনতো যোগেন্দ্ৰ যাদৱৰ আছিল এক বিশেষ ভূমিকা। নিশা বিন্নাকান্দি সমষ্টিত সাংসদ ৰকিবুল হুছেইনৰ বিৰুদ্ধে কংগ্ৰেছৰ তীব্ৰ প্ৰতিবাদ। ৰকিবুল হুছেইনক হুংকাৰ দি হোজাই জিলাত ৰকিবুলক নিষিদ্ধ কংগ্ৰেছৰ নেতাকৰ্মী। ৰকিবুল হটাও কংগ্ৰেছ বচাও এই শ্লোগানেৰে উত্তাল হৈ পৰিলে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰা হৈছে। কংগ্ৰেছ কৰ্মীসকলে কৰিছে উত্তাল প্ৰতিবাদ। ৰকিবুল হুছেইন বিন্নাকান্দিত সোমালে বহু খেদা দিব বুলি হুংকাৰ দিলে কংগ্ৰেছৰ তৃণমূল কৰ্মীসকলে। ৰকিবুলে আজমলৰ সৈতে গোপন বুজাবুজি কৰিছে বুলি অভিযোগ কংগ্ৰেছ কৰ্মীৰ। ৰকিবুল হুছেইনক কংগ্ৰেছৰ পৰা বহিষ্কাৰ কৰিবলৈ গৌৰৱ গগৈক আহ্বান জনায় কংগ্ৰেছ কৰ্মীসকলে। ৰকিবুলৰ নিজৰ পুত্ৰৰ ৰাজনৈতিক ভৱিষ্যত সুৰক্ষাৰ স্বাৰ্থত বিন্নাকান্দি সমষ্টি AJPক এৰি দিয়া হৈছে বুলি দাবী কৰিলে কংগ্ৰেছ কৰ্মীসকলে। বাবু আঁচনি, এই আঁচনিৰ অধীনত অসমৰ মহাবিদ্যালয়সমূহত যিসকল ষ্টুডেণ্টে ডিগ্ৰী নামভৰ্তি কৰিব বা এই বছৰ ফাৰ্ষ্ট ইয়াৰৰ ষ্টুডেণ্টখিনি, তেওঁলোকে মাহত 1000 টকাকৈ লাভ কৰিব আৰু যিসকলে পোষ্ট গ্ৰেজুৱেশ্যন পঢ়িব তেওঁলোকে মাহত 2000 টকা লাভ কৰিব। যিসকল হিতাধিকাৰী হ'ব তেওঁলোকৰ বাৰ্ষিক আয় 4 লাখ টকাৰ তলত হ'ব লাগিব। আজি আমাৰ অসমৰ বহুত ছাত্ৰসকলে এই নিযুত বাবু আঁচনি লাভ কৰিছে। নিযুত মইনা আঁচনিৰ সফলতাৰ বাবেই নিযুত বাবু আঁচনিৰো দাবী আহিছিল
আজি সেই আঁচনিৰ শুভ আৰম্ভণি হ'ল। অসমত আমি আজি আৰু এটা ডাঙৰ আঁচনি আৰম্ভ কৰিলোঁ, তাক আমি নাম দিছোঁ মুখ্যমন্ত্ৰীৰ জীৱন প্ৰেৰণা। সাধাৰণতে ডিগ্ৰী পাছ কৰাৰ পিছত লগে লগে ল'ৰা ছোৱালীয়ে চাকৰি নাপায়, কোনোবাই লোকসেৱা আয়োগৰ পৰীক্ষাৰ কাৰণে, কোনোবাই বেংকৰ পৰীক্ষাৰ কাৰণে, কোনোবাই আনপ্ৰফেশ্যনেল কোৰ্চ কৰিবৰ কাৰণে মাজত তেওঁলোকে 1-2 বছৰ সংগ্ৰাম কৰিব লাগে। এই সময়ছোৱাত তেওঁলোকে যাতে আৰ্থিক অসুবিধাৰ সন্মুখীন হ'ব নালাগে, সেইবাবে আমি তেওঁলোকক মাহত 2,500 টকা কৰি দিম 12 মাহৰ বাবে। আজি এই আঁচনিটোৰো আৰম্ভণি হ'ল, প্ৰায় 50,000 ছাত্ৰ ছাত্ৰী ইয়াৰ পৰা উপকৃত হ'ব। তৃতীয়, আমি আৰু এটা আঁচনি আৰম্ভ কৰিলোঁ যে আমাৰ চৰকাৰত বহুতবোৰ স্কিম আছিলে ষ্টুডেণ্টৰ কাৰণে, কিন্তু PhD স্কলাৰসকলৰ বাবে একো স্কিম নাছিলে। সেইকাৰণে আজি আমি PhD স্কলাৰসমূহক 25,000কৈ টকা এককালীন এটা সাহায্য দিছোঁ। যদি কোনোবা বিশেষভাৱে সক্ষম PhD স্কলাৰ আছে, তেওঁলোকক আমি 40,000 টকাৰ এককালীন সাহায্য দিছোঁ। কাৰ্যত যোৱা বিত্তীয় বৰ্ষৰ বাজেটত আমি যিমান আঁচনি এনাউন্স কৰিছিলোঁ, প্ৰায়বোৰ আঁচনি আমি ৰূপায়ণৰ পৰ্যায়লৈ লৈ আহিবলৈ সক্ষম হৈছোঁ। আপোনালোকে নিজেও দেখিছে যুৱক যুৱতীসকলৰ মাজত এটা অভূতপূৰ্ব উৎসাহৰ বাতাবৰণ, যাক সাধাৰণতে দেখিব পোৱা নাযায়। জেনজি বুলি ক'লে আমি নেপাল বাংলাদেশৰ লগত তুলনা কৰোঁ, তাৰ বিপৰীত ছবি এখন আজি আমাৰ অসমত সম্পূৰ্ণভাৱে বিদ্যমান। অসমৰ যুৱক যুৱতীৰ সপোনবোৰ বাস্তৱত ৰূপায়ণ হোৱাৰ পথত আমি সদায় তেওঁলোকৰ লগত থিয় হৈ থাকিম। বিমান নিৰ্মাণকাৰী প্ৰতিষ্ঠানৰ সৈতে এটা আমি গুৱাহাটী এয়াৰপৰ্টত MRO মেইনটেনেন্স এণ্ড ৰিপেয়াৰিং, ভাৰতত এয়াৰবাছ বয়িঙৰ বহুত বিমান চলে আৰু বিমানবিলাক কণ্টিনিউৱাছ মেইনটেইন আৰু ৰিপেয়াৰিং কৰি থাকিব লাগে। তাৰ হাব এটা এতিয়া অসমত আমি স্থাপন কৰাৰ দিশত আগবাঢ়িছোঁ। গুৱাহাটী বিমানবন্দৰ প্ৰাধিকৰণে ৰাজ্য চৰকাৰৰ লগত সহযোগিতা কৰি এই MRO ইউনিটটো স্থাপন কৰিব। এৰোনেটিক্স আৰু এভিয়েশ্যনৰ ক্ষেত্ৰত আমাৰ যুৱক যুৱতীসকলৰ কৰ্ম সংস্থাপনৰ নতুন পথ এটা মুকলি হ'ব। আপোনালোকে যেনেকৈ দেখিছে, কেইদিনমান আগতে আমি HDFC বেংকৰ ডিজিটেল ফেক্টৰী আৰম্ভ কৰিলোঁ। ইনফোচিছে ডেভেলপমেণ্ট চেণ্টাৰ অসমত আৰম্ভ কৰিছে। TVSে অসমত ডেভেলপমেণ্ট চেণ্টাৰ আৰম্ভ কৰিছে। আমাৰ উচ্চ শিক্ষিত বিশেষকৈ ছায়েন্স গ্ৰেজুৱেটখিনিয়ে লাহে লাহে MTech, BCA, ছায়েন্স গ্ৰেজুৱেট, IT এই ক্ষেত্ৰত পঢ়া শুনা কৰা ল'ৰা ছোৱালীবিলাকে যাতে অসমতেই চাকৰি পায়, তাৰ কাৰণে আমি বিভিন্ন ব্যৱস্থা হাতত লৈছোঁ। অহা 10 দিনমানৰ ভিতৰত আমি আৰু এটা নতুন আৰম্ভ কৰিম, সেইটো হ'ল ৰাফেল বিমানখন যোনে প্ৰস্তুত কৰিছে আৰু যোনে ইয়াক মেইনটেইন আৰু ৰিপেয়াৰিং কৰিব, সেই কোম্পানীটোৰ নাম হ'ল দছাল্ট ইঞ্জিনিয়াৰিং লিমিটেড। তেওঁলোকে গুৱাহাটী ইঞ্জিনিয়াৰিং কলেজত হাব এটা নিৰ্মাণ কৰিছে, আমি উদ্বোধন কৰিম, যাতে আমাৰ গুৱাহাটী ইঞ্জিনিয়াৰিঙৰ ল'ৰাই ৰাফেল বিমানৰ যিটো ইক'ছিষ্টেম তাত যাতে কাম কৰিব পাৰে। আজি আমি আৰু এটা কাম কৰিলোঁ, আমাৰ অসমৰ পলিটেকনিক আৰু ITI সমূহত টাটা টেকনলজিৰ সৈতে লগ লাগি আমি একোটা ডাঙৰ প্ৰশিক্ষণ বা প্ৰযুক্তি কেন্দ্ৰ স্থাপন কৰিলোঁ, য'ত অট'মেশ্যন, এডভান্স মেচিন লাৰ্ণিং, এই গোটেইবিলাকৰ বিষয়ে, ডিজিটেল প্ৰিণ্টিং, গোটেইবিলাকৰ বিষয়ে আমাৰ ষ্টুডেণ্টে শিকিব পাৰিব। 6খনত চলি আছিলে, বহুত ষ্টুডেণ্টৰ ডিমাণ্ড। আজি নতুনকৈ 34খন আমি আৰম্ভ কৰিছোঁ। টোটেল অসমত 72খন হ'ব। লাহে লাহে কৰিম। মহিলাও বৃদ্ধি পাব, অসমত যুৱকেও বৃদ্ধি পাব। আগতকৈ মহিলা যুৱক দুয়োটাই আগতকৈ বেছি টিকট পাব। চাওক, এই মিত্ৰতাটো হ'ল কিয়, ভাঙিল কিয়? মুছলমান য'ত 90% আছে, মিয়া মুছলমান, সেই চিটকেইটাৰ কাৰণে নহয় জানো?
তাৰমানে দুইটা পাৰ্টিৰে এতিয়া ভোট বেংক হৈছে মিয়া মুছলমান। আমাক তেওঁলোকে পাহৰিলে। যদি কাজিয়াখন যোৰহাট ডিব্ৰুগড়ক লৈ লাগিলেহেঁতেন মনটো ভাল লাগিলহেঁতেন। কাজিয়াখন জনীয়া বাঘবৰক লৈ লাগি আছে। গতিকে ই কি প্ৰমাণ কৰিছে যে খিলঞ্জীয়া ভাৰতীয় সনাতনী মানুহে এবাৰ 100% বিজেপিক ভোট দিব, তেওঁলোকৰ তাত জাগা নাই। যি 22টা সিটত আমি যাব নোৱাৰো তাতে তেওঁলোকে খোৱা কামোৰা কৰি আছে। সেইকাৰণে আমি তাত কোনো আমি বহুত কমেণ্ট দি লাভ নাই, কাৰণ সেই সিটকেইটা আমাৰ নহয়। নহয়, খোৱা কামোৰা তেওঁলোকৰ লাগি থাকিব। ধৰক যদি যিকোনো জেগাত 22টা সিট যদি কংগ্ৰেছে নলয়, যদি অখিল গগৈক 4টা দিয়ে, জাতীয় পৰিষদক 1টা দিয়ে, 22টাৰ পৰা পৰ্বতজৰাটো হাগ্ৰামা মহিলাৰী জিকিবই। গতিকে 22টাৰ পৰা কেইটা কমি গ'ল? 6টাটো কমিয়ে গ'ল। 6টা কমি যোৱাৰ লগে লগে 16টা হ'ল। লিডাৰ অফ অপজিশ্যন পোষ্টটো পাবৰ কাৰণে তেওঁলোকে 6টা খিলঞ্জীয়া সিট জিকিব লাগিব। আৰু আজি কংগ্ৰেছৰ কাৰণে এইটো সহজ নহয়। সেইকাৰণে ৰাইজৰ দল আৰু AJPয়ে স্পীকাৰক ক'লেও নহ'ব যে আমি কংগ্ৰেছক সহায় কৰিছোঁ, এওঁক বিৰোধী দলপতি দিয়ক। নিজৰ দলৰ চিম্বলত 24জন জিকিলেহে কংগ্ৰেছে বিৰোধী দলপতিৰ ছিটটো পাব। এতিয়া মই দেখিছোঁ তেওঁলোকে ইজনে সিজনক বিলাই থাকোঁতে বিৰোধী দলপতিৰ আসনখনো তেওঁলোকৰ হাতৰ পৰা যাবগৈ। আৰু এলায়েন্স আজি নাই হোৱা, কালি হৈ যাব পাৰে। গতিকে ইয়াতে বহুত ফূৰ্তি কৰি লাভ নাই। আজি নাই হোৱা, কালি ৰাতিপুৱা শুনিব যে চব বাদ দি তেওঁলোকে এলায়েন্স কৰি ল'ব। নাই, একো খাজানা তাজানা বৃদ্ধি নহয়, ক'ৰবাত কমিছে যদি মই নাজানো। বৃদ্ধি হোৱাটো প্ৰশ্নই নুঠে। এতিয়াতো আমি মাটি নতুনকৈ আমি বসুন্ধৰাত প্ৰিমিয়ামো 500 টকাত দি আছোঁ। মাটি 1 বিঘা মাটি 500 টকা, আৰু তাকো 2টা ইনষ্টলমেণ্ট। আপোনালোকে ৰাতি অখিল গগৈৰ ফেচবুকটো চাব আৰু আনন্দ কৰিব। টোপনি দিনটোৰ কষ্ট চব নোহোৱা হৈ যাব। আৰু মই সদায় চাওঁ। তেওঁ বা কি বস্তু নাজানো, এইটো কি যোগেন্দ্ৰ যাদৱ, এইটো কি বস্তু মই নাজানো। ৰাজনৈতিক বিশ্লেষকটো আমাৰ ঘৰতহে আহিব লাগে সুধিবৰ কাৰণে। এইটো ৰাজনৈতিক বিশ্লেষক নকয়, ৰাজনৈতিক দালাল বুলি ক'ব পাৰে, ইমানে। বিশ্লেষক হ'লেতো ইণ্টেলেকচুৱেলৰ ঘৰতহে গ'লহেঁতেন। বিশ্লেষক হ'লে অখিল গগৈৰ ঘৰত কিয় যাব? আৰু লাহে ধীৰে আমাৰ এটা প্ৰচেছ চলি আছে। ভোটিং হৈ গ'ল, ব্লক পৰ্যায়ত ভোটিং হৈ গ'ল, সমষ্টি পৰ্যায়ত হৈ গ'ল। এতিয়া আমাৰ ষ্টেট ইলেকশ্যন কমিটি হ'ব। আৰু মই আগতে কোৱাতে বহুত জেগাত এটাই নাম আহিছে। গতিকে আমাৰ ইয়াত একো অসুবিধা নাই। কেনেকৈ বৃদ্ধি হ'ব খাজানা? খাজানা বৃদ্ধি হ'লেতো কেবিনেট হ'ব লাগিব। খাজানা বৃদ্ধি হ'লেতো মই জানিব লাগিব। মইতো কেবিনেটত যি হয় এইটো কথা আপোনালোকক কৈয়ে দিওঁ। গতিকে তেনেকুৱাতো কোনো চিন্তাও হোৱা নাই, কোনো কেবিনেট মেমৰেণ্ডামো অহা নাই। তো কোনোবা আৰু আজিকালি ওলাই দিয়ে, কিন্তু এইটো অসম্ভৱ কথা। হ'ব। খবৰলৈ ভবানীপুৰ সৰভোগ সমষ্টি CPIMক এৰি দিয়াক লৈ কংগ্ৰেছ কৰ্মীৰ ক্ষোভ। বৰপেটা ৰোডৰ ৰাজীৱ ভৱনত কংগ্ৰেছ কৰ্মী সাব্যস্ত কৰিলে উত্তাল প্ৰতিবাদ। ভবানীপুৰ সৰভোগ সমষ্টিত কংগ্ৰেছৰ প্ৰাৰ্থী প্ৰদান নকৰিলে সমূহীয়া পদত্যাগৰ হুংকাৰ। দলৰ কেন্দ্ৰীয় নেতৃত্বৰ বিৰুদ্ধে ক্ষোভজাৰি কংগ্ৰেছ কৰ্মী সাব্যস্ত কৰিলে উত্তাল প্ৰতিবাদ। লগতে বিধায়ক মনোৰঞ্জন তালুকদাৰক গাদ্দাৰ আখ্যা কংগ্ৰেছ কৰ্মী। নৱনিৰ্বাচিত ভবানীপুৰ সৰভোগ সমষ্টিৰ যিজন CPMৰ প্ৰাৰ্থীক ইয়াত প্ৰতিদ্বন্দ্বিতা কৰাৰ কাৰণে যৌথ দলৰ আমাৰ প্ৰাৰ্থী হিচাপে নিয়োজিত কৰিব বিচাৰিছে। এই ক্ষেত্ৰত আমি আপত্তি দৰ্শাইছিলোঁ, মানে APCC বা আমাৰ জিলা ব্লক কংগ্ৰেছক। কিন্তু সেইপৰা কোনো কাৰ্যকৰী হোৱা নাই। সেই ক্ষেত্ৰত আগন্তুক 2026 বৰ্ষৰ নিৰ্বাচনত অৱতীৰ্ণ হোৱাৰ কাৰণে কংগ্ৰেছ দলৰ প্ৰাৰ্থী হিচাপে আমাৰ পেনেলত যি কেইজনৰ নাম আছে তাৰে এজনক
সিদ্ধান্ত ল'লে আমি নথৈ আনন্দিত হ'ম যদি নিদিয়ে আমি কংগ্ৰেছ দলৰ পৰৱৰ্তী সিদ্ধান্ত লোৱাৰ কাৰণে আমি একমত হৈ যৌথভাৱে লোৱাৰ কাৰণে সিদ্ধান্তত উপনীত হ'ম মিত্ৰজোঁটৰ প্ৰাৰ্থী হ'লে বিৰোধ আমি দল ত্যাগ কৰিম আজিৰ পৰা উজনি কংগ্ৰেছৰ সময় পৰিৱৰ্তন যাত্ৰা বৃহস্পতিবাৰৰ পৰা 2 মাৰ্চলৈকে চলিব সময় পৰিৱৰ্তন যাত্ৰা আজি গোলাঘাট দেৰগাঁও সমষ্টিত কংগ্ৰেছৰ সময় পৰিৱৰ্তন যাত্ৰা 27 ফেব্ৰুৱাৰীত তিতাবৰ যোৰহাট আৰু টিয়ক সমষ্টি 28 ফেব্ৰুৱাৰীত শিৱসাগৰ আৰু ডিমৌ সমষ্টি 1 মাৰ্চত নাহৰকটীয়া দুলিয়াজান সমষ্টিত হ'ব সময় পৰিৱৰ্তন যাত্ৰা 2 মাৰ্চত তিনিচুকীয়া মাকুম ডুমডুমা আৰু মাৰ্ঘেৰিটা সমষ্টিত সময় পৰিৱৰ্তন যাত্ৰা এপিচিচিৰ তত্ত্বাৱধায়ক জিতেন্দ্ৰ সিং এপিচিচিৰ সভাপতি গৌৰৱ গগৈ নেতৃত্বত কংগ্ৰেছৰ যাত্ৰা উপস্থিত থাকিব বিৰোধী দলপতি দেৱব্ৰত শইকীয়া সাংসদ প্ৰজ্যোৎ বৰদলৈ সাংসদ ৰকিবুল হুছেইন ৰিপুণ বৰাইও অংশগ্ৰহণ কৰিব সময় পৰিৱৰ্তন যাত্ৰাত নিশা দিছপুৰ থানাৰ সমীপতে চলে একাংশ যুৱক যুৱতীৰ ব্যভিচাৰ নিশা 12লৈ অহা যুৱক যুৱতীয়ে অঞ্চলটোৰ পৰিৱেশ বিনষ্ট কৰাৰ অভিযোগ উঠিছে পুৰাপাই যুৱক যুৱতীক নাকি লগাবলৈ ৰাজপথত দিছপুৰ আৰক্ষী টহল 12ৰ সমীপত উদ্ভণ্ডালি কৰা যুৱক যুৱতীক খেদিলে আৰক্ষীয়ে দিছপুৰ থানাৰ সমীপতে থকা 12ত পুৰামত যুৱক যুৱতীয়ে পৰিৱেশ বিনষ্ট কৰা বুলি আৰক্ষীক অভিযোগ দিছিল একাংশ স্থানীয়ই ইয়াৰ পিছতে নিশা আৰক্ষীয়ে 12ৰ সমীপত টহল দি পুৰাপাই যুৱক যুৱতীক নিয়ন্ত্ৰণ কৰিবলৈ চেষ্টা কৰে পূৰ্বতো এনেধৰণৰ অভিযোগ উত্থাপন হৈছিল আৰু এইবাৰো নিশাৰ ভাগত য'ত স্থানীয় ৰাইজে অভিযোগ আনিছিল আৰু তাৰ পিছতে এতিয়া টহল দিয়া আৰক্ষীয়ে পোহৰলৈ আনিছে এনেধৰণৰ ঘটনা য'ত নিশা 12লৈ অহা যুৱক যুৱতীয়ে পৰিৱেশ বিনষ্ট কৰাৰ অভিযোগ উত্থাপন হৈ আহিছিল আৰু এইবাৰ দিছপুৰ আৰক্ষীয়ে এনেদৰে টহল দিছে 12ৰ সমীপত উদ্ভণ্ডালি কৰা যুৱক যুৱতীক খেদা দিয়ে আৰক্ষীয়ে পুৱাতি গুৱাহাটীৰ জু ৰোডত চাঞ্চল্যকৰ চুৰি লুটপাট চলালে স্কুটিত অহা 2 দুৰ্বৃত্তই এআইডিচিৰ এখন পদপথৰ দোকানৰ পৰা নিলে চিলিণ্ডাৰ হেলমেট পৰিহিত চোৰৰ এই কাণ্ড বন্দী হ'ল চিচিটিভিত বীৰেশ্বৰ কলিতা নামৰ লোকজনৰ দোকানত এই চুৰি কাৰ্য সংঘটিত হৈছে চিচিটিভিত বন্দী হোৱা দৃশ্য আমি দেখুৱাইছো যে পুৱাতে আজি গুৱাহাটীৰ জু ৰোডত এনেধৰণৰ এটা চাঞ্চল্যকৰ চুৰি কাণ্ড সংঘটিত হৈছে স্কুটিত অহা 2 দুৰ্বৃত্তই চলালে লুটপাট এআইডিচিৰ এখন পদপথৰ দোকানৰ পৰা চিলিণ্ডাৰ চুৰি কৰি নিলে হেলমেট পৰিহিত চোৰৰ এই কাণ্ড চিচিটিভিত বন্দী হ'ল বীৰেশ্বৰ কলিতা নামৰ লোকজনৰ দোকানত এই চুৰি কাৰ্য ছত্তীশগড়ত নিৰাপত্তা আৰক্ষীৰ এনকাউণ্টাৰত নিহত হ'ল 2 মাওবাদী বৃহস্পতিবাৰে পুৱাই বিজাপুৰ জিলাৰ ইন্দ্ৰৱতী নদী অঞ্চলত নিৰাপত্তা আৰক্ষীৰ সৈতে হোৱা সংঘৰ্ষত নিহত হয় মাওবাদী দুটা অঞ্চলটোত মাওবাদীৰ উপস্থিতিৰ বিষয়ে চোৰাংচোৱাৰ তথ্য লাভ কৰাৰ পিছতেই নিৰাপত্তা আৰক্ষীৰ দলে চলাই মাওবাদী বিৰোধী যুটীয়া অভিযানত নিৰাপত্তা বাহিনী আৰু মাওবাদীৰ মাজত চলে প্ৰচণ্ড গুলীয়াগুলী এনকাউণ্টাৰৰ পাছতে ঘটনাস্থলীত উদ্ধাৰ কৰা হৈছে ইউনিফৰ্ম পৰিহিত 2 মাওবাদীৰ মৃতদেহ ঘটনাস্থলীৰ পৰা নিৰাপত্তা আৰক্ষীয়ে জব্দ কৰিছে এটা SLR ৰাইফল এটা ইনচেছ ৰাইফল এটা 12 বোৰ ৰাইফলকে ধৰি বহু অস্ত্ৰ-শস্ত্ৰ আৰু বিস্ফোৰক সামগ্ৰী বৰ্তমানো অঞ্চলটোত অব্যাহত আছে নিৰাপত্তাৰক্ষী আৰু মাওবাদী বিৰোধী অভিযান ইয়াৰ পূৰ্বে 3 জানুৱাৰীত নিৰাপত্তা বাহিনীয়ে বাস্তৰ অঞ্চলত চলোৱা দুটাকৈ পৃথক এনকাউণ্টাৰ 14টাকৈ মাওবাদীক কৰিছিল হত্যা বাংলাদেশৰ কক্স বাজাৰত নৱনিৰ্মিত গেছ পাম্পত সংঘটিত হৈছে বিধ্বংসী অগ্নিকাণ্ড অগ্নিদগ্ধ হয় প্ৰায় 15জন লোক বুধবাৰে নিশা প্ৰায় 10 বজাত সংঘটিত হৈছে অগ্নিকাণ্ড কক্স বাজাৰৰ কলাতলি গাঁৱদৰ্শ গাঁওস্থিত এন আলম নামৰ গেছ পাম্পত এই অগ্নিকাণ্ড সংঘটিত হয় বিস্ফোৰণৰ পূৰ্বে কেইবা ঘণ্টা ধৰি পাম্পটোৰ পৰা গেছ লিকেজ হৈ আছিল আহতসকলক কক্স বাজাৰ হাস্পতাললৈ নিয়া হয় যদিও হাস্পতালখনত বাৰ্ণ ইউনিট নথকাৰ বাবে চট্টগ্ৰাম আৰু ঢাকা মেডিকেল কলেজ হাস্পতাললৈ প্ৰেৰণ কৰা হয় আহতসকলৰ কেইবাজনৰ অৱস্থা সংকটজনক প্ৰত্যক্ষদৰ্শীয়ে জনোৱা মতে বুধবাৰে সন্ধিয়া 7 বজাৰ পৰাই গেছৰ লিকেজ হোৱা আৰম্ভ হয় প্ৰায় 4 ঘণ্টা পৰ্যন্ত কাষৰীয়া কিলোমিটাৰ অঞ্চলত বিয়পি পৰে গেছ আতংকিত লোকসকলে অগ্নি নিৰ্বাপক বাহিনীক জনায় এই কথা নিশা প্ৰায় 10 বজাত বিকট শব্দ কৰি বিস্ফোৰণ ঘটে পাম্পটোত ঘটনাৰ পিছতে দ্ৰুতগতিত আৰম্ভ হয় উদ্ধাৰ অভিযান বন্ধ কৰি দিয়া হয় কক্স বাজাৰৰ কলাতলি পথৰ যাতায়াত
T20 বিশ্বকাপৰ ছুপাৰ 8ত আজি টিম ইণ্ডিয়াৰ জিম্বাবৱেৰ বিৰুদ্ধে মৰণপণ যুঁজ দক্ষিণ আফ্ৰিকাৰ হাতত প্ৰথমখন খেলত পৰাস্ত হোৱাৰ পিছত আজি বৃহৎ ব্যৱধানত জয়ত গত্যন্তৰ নাই সূৰ্য কুমাৰ বাহিনীৰ সেয়েহে চেন্নাইত সন্ধিয়া 7 বজাত জিম্বাবৱেৰ বিৰুদ্ধে ভাৰতৰ হ'ব অগ্নি পৰীক্ষা ছুপাৰ 8ৰ 1 নম্বৰ গ্ৰুপৰ তৃতীয় স্থানত আছে ভাৰত ছুপাৰ 8ৰ প্ৰথমখন মেচত দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে 76 ৰানৰ ব্যৱধানত পৰাস্ত হোৱা ভাৰতৰ পইণ্ট 0 হোৱাৰ লগতে নেট ৰান ৰেট -3.80 ইফালে পইণ্ট তালিকাৰ চতুৰ্থ স্থানত থকা জিম্বাবৱেৰ নেট ৰান ৰেট হৈছে -5.35 আনহাতে ছুপাৰ 8ৰ প্ৰথমখন মেচতে জিম্বাবৱেৰ বিৰুদ্ধে দুৰ্দান্ত প্ৰদৰ্শন কৰি 107 ৰানত জয়ী হৈ 2 পইণ্টেৰে শীৰ্ষ স্থান দখল কৰা ৱেষ্ট ইণ্ডিজৰ নেট ৰান ৰেট +5.35 2 পইণ্টেৰে দ্বিতীয় স্থানত থকা দক্ষিণ আফ্ৰিকাৰ নেট ৰান ৰেট হৈছে +3.80 ছেমি ফাইনেলৰ প্ৰৱেশৰ পথ খোলা ৰাখিবলৈ হ'লে আজি জিম্বাবৱেৰ বিৰুদ্ধে বৃহৎ ৰানৰ ব্যৱধানত জয়ী হ'ব লাগিব ভাৰত লগতে দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে বৃহৎ ব্যৱধানত জয়ী হ'ব লাগিব ৱেষ্ট ইণ্ডিজ কিন্তু ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে যদি দক্ষিণ আফ্ৰিকা জয়ী হয় তেন্তে 4 পইণ্ট আৰু নেট ৰান ৰেটেৰে তালিকাৰ শীৰ্ষ স্থান লাভ কৰিব দক্ষিণ আফ্ৰিকাই নেট ৰান ৰেটেৰে দ্বিতীয় স্থানত থাকিব ৱেষ্ট ইণ্ডিজ লগতে ৱেষ্ট ইণ্ডিজ আৰু দক্ষিণ আফ্ৰিকাৰ যিটো দলেই জয়ী হ'ব সেইটো দলেই প্ৰৱেশ কৰিব ছেমি ফাইনেলত আজিৰ মেচত ভাৰত জয়ী হ'লেও নেট ৰান ৰেটৰ ক্ষেত্ৰত দক্ষিণ আফ্ৰিকাৰ তলত থাকিব লগতে 1 মাৰ্চৰ ছুপাৰ 8ৰ খেলখনো ভাৰতৰ বাবে হ'ব অতি গুৰুত্বপূৰ্ণ 1 মাৰ্চত ৱেষ্ট ইণ্ডিজৰ মুখামুখি হ'ব টিম ইণ্ডিয়া ছেমি ফাইনেলত স্থান লাভ কৰিবলৈ হ'লে আজি আৰু 1 মাৰ্চৰ দুয়োখন খেলতেই বৃহৎ ৰানৰ ব্যৱধানত ভাৰত জয়ী হ'ব লাগিব লগতে আজি ৱেষ্ট ইণ্ডিজৰ হাতত পৰাস্ত হ'ব লাগিব দক্ষিণ আফ্ৰিকা কিয়নো 1 মাৰ্চত দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে আছে জিম্বাবৱে জামুগুৰিহাটৰ পানপুৰ চেঙেলি মৰাত সমূহীয়া বিবাহ একেলগে বিয়াত বহিল 50 জোৰা দৰা কইনা পানপুৰ চেঙেলি মৰা যুৱ সংঘৰ উদ্যোগত এই বিবাহ কাৰ্য সম্পন্ন হয় সমাজৰ আৰ্থিকভাৱে দুৰ্বল লোকসকলক সকাহ দিয়াৰ বাবে লোৱা হৈছে এই পদক্ষেপ পুৱা পানপুৰ ঘাটৰ হিলাধাৰী নদীৰ পাৰত দৰা কইনাসকলক ৰাইজে নুৱাই ধুৱাই খোলতাল বজাই নামঘৰ প্ৰাংগণলৈ লৈ আনে ইয়াৰ পিছতে সম্পূৰ্ণ বিবাহৰ নিয়ম কানুনৰ মাজেদি সমূহীয়া বিবাহ সম্পন্ন কৰা হয় উল্লেখযোগ্য যে বিভিন্ন কাৰণবশতঃ বৃহত্তৰ অঞ্চলটোৰ যিসকলে সমাজৰ স্বীকৃতি অবিহনে পাত্ৰী লৈ আহিছিল সেইসকলক সামাজিক স্বীকৃতি প্ৰদান কৰি আজিৰ পৰা সামূহিক কাম কাজত অংশগ্ৰহণ কৰাৰ উদ্দেশ্যে আগত ৰাখি এই সমূহীয়া বিবাহ কাৰ্য সম্পন্ন কৰা হয় এইবাৰ আমি যুৱকসকলে চিন্তা কৰিলোঁ যে এইবাৰ যিহেতু বহুসকলৰ বহুত অসুবিধা আছে সেয়ে আমি তেখেতসকলক এটা কাৰ্যসূচী লওঁ যিহেতু বিয়া শুদ্ধিকৰণ এটা কৰোঁ সেয়ে আমি গাঁৱত এটা জৰীপ চলালোঁ জৰীপ চলাই বহুখিনি সঁহাৰি দিলে আমি নিৰ্দিষ্ট এটা অৰিহণা লৈ তেখেতসকলে মানে এইটো অৰিহণাত কোনো চিন্তা কৰিবলগীয়া নাই মানে প্ৰায় 500 টকাৰ ভিতৰত এটা অৰিহণা লৈ বা কিছুমানক আমি ৰেহাইও দিয়া হৈছে অৰিহণা লৈ আজি এই বিবাহ কাৰ্য সম্পন্ন কৰিছোঁ তামোলপুৰৰ গুৰেশ্বৰত মথাউৰি নিৰ্মাণক লৈ ক্ষোভ বিভাগীয় কৰ্তৃপক্ষ আৰু ঠিকাদাৰে চৰম গাফিলতি কৰাৰ অভিযোগ মালাডবাৰী নিজ ঝাৰগাঁৱত মথাউৰি নিৰ্মাণত গাফিলতি প্ৰায় 400 মিটাৰ অংশ মুক্ত ৰাখি কাম সম্পূৰ্ণ হোৱাৰ দাবী ঠিকাদাৰৰ মথাউৰি নিৰ্মাণত নিম্নমানৰ বালি মাটি ব্যৱহাৰৰ অভিযোগ শীঘ্ৰে মুখ্যমন্ত্ৰী আৰু বিভাগীয় মন্ত্ৰীক হস্তক্ষেপৰ দাবী জনাইছে ৰাইজে কাম সম্পূৰ্ণ নহ'লে নিৰ্বাচনত ভোট বৰ্জনৰ হুংকাৰ গাঁওবাসীৰ এই অঞ্চলত যিটো মথাউৰি নিৰ্মাণ হৈ আছে ইতিমধ্যে আমি গম পোৱা মতে এই মথাউৰিটো আপোনাৰ ঠিকাদাৰে হওক বা বিভাগীয় কৰ্তৃপক্ষ ইতিমধ্যে শেষ হোৱা বুলি আমাক জনাইছে আমি গম পাইছোঁ কিন্তু কথাটো হ'ল মথাউৰি তেখেতসকলে 500 মিটাৰমান এৰি পেলাই শেষ কৰিলে গতিকে এই 500 মিটাৰ উন্মুক্ত হৈ আছে আৰু আপোনালোকে দেখা পালে চালে গম পাব যিটো আমাৰ পাৰ্কো পাইনৰ ব্যৱস্থা কৰিছিলে পাৰ্কো পাইনটো এই 500 মিটাৰ জেগাটো দিয়া নাই গতিকে আমি 3-4খন গাঁৱে আজি শংকিত হৈ আছোঁ কাৰণ ইতিমধ্যে আৰু 2 মাহ পিছত বা 1.5 মাহ পিছত বানপানী নিশ্চয় হ'ব পানী আহিব নদীত বানপানীৰ অহাৰ লগে লগে আমাৰ হাজাৰ হাজাৰ মানুহৰ ঘৰ বাৰী ভাঙি যাব খেতি পথাৰ নষ্ট হ'ব আৰু আপোনালোকে দেখা পাইছে যিটো আমাৰ
পুখুৰী দুটা আছে চৰকাৰী যিটো পুখুৰী আছিল অমৃত সৰোবৰ নামৰ যিটো পুখুৰী আছিল দুটা পুখুৰীটো নাথাকে এইটো আপোনাৰ ইঞ্জিনিয়াৰ হওক বা ঠিকাদাৰ হওক চূড়ান্ত গাফিলতি আৰু হেমাহি হৈছে কাৰণ মাটি দূৰৰ পৰা আনিব লাগে পথাৰৰ মাটি আনিব লাগে এই মাটিখিনি আপোনালোকে নিশ্চয় দেখা পাইছে বালি মাটিৰে মাথৰি নিৰ্মাণ কৰা যি কাৰ্য এই কাৰ্যক আমি গৰিহণা দিছোঁ ধিক্কাৰ জনাইছোঁ কাৰণ এই মাথৰি কিন্তু আপোনাৰ একবাৰ যদি পানী আহে মাথৰি নাথাকে কিন্তু আপোনালোকে নিশ্চয় দেখা পাইছে আৰু মাথৰিটো যিমান বহল হ'ব লাগিছিল ইমান বহল হৈ নাই খবৰ যাম সময় হৈছে বিৰতি अक्कर बक्कर बम्बे बो आखी 90 पूरा 100 में लागा धागा चोर निकल के भागा ঘৰত কোনটো টিএমটি লগাইছে माइटन स्टील আপোনাৰ ওপৰত ট্ৰাষ্ট কৰিব পাৰি ओके ষ্ট্ৰং মানে মাইথান ষ্টীল এতিয়াও কল্পনাৰ মেৰ পাকত শাসকীয় মিত্ৰজোঁটৰ আসন বুজাবুজিৰ অংক আন বহু সমষ্টিৰ দৰে যোৰহাটতো একেই প্ৰশ্ন যোৰহাটৰ আসন কাৰ নামত দিব বুধবাৰে যোৰহাটত উপস্থিত হ'ল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী য'তেই যায় তাতেই সমষ্টিৰ প্ৰাৰ্থিত্ব সম্পৰ্কত আভাস দি থৈ যায় যোৰহাটত কাক প্ৰাৰ্থিত্বৰ সুযোগ দিব সেই সন্দৰ্ভত কি ইংগিত দিলে মুখ্যমন্ত্ৰীয়ে সক্ৰিয় ৰাজনীতিৰ পৰা অৱসৰ ল'ম বুলি যোৰহাটৰ বিধায়ক হিতেন্দ্ৰ নাথ গোস্বামীয়ে পূৰ্বে ঘোষণা কৰিছিল যদিও ২৬ৰ নিৰ্বাচনত শেষবাৰৰ বাবে অৱতীৰ্ণ হোৱাৰ সুযোগ বিচাৰিছে বিধায়কগৰাকীয়ে ইফালে যোৰহাট সমষ্টি বিচাৰি প্ৰাৰ্থিত্ব বিচাৰিছে দলীয় যুৱ নেতায়ো প্ৰাৰ্থিত্বৰ বিবেচনাত কোনে স্থান পাব সেই সন্দৰ্ভত বুধবাৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা अक्कर बक्कर बम्बे बो आखी 90 पूरा 100 में लागा धागा चोर निकल के भागा ঘৰত কোনটো টিএমটি লগাইছে माइटन स्टील আপোনাৰ ওপৰত ট্ৰাষ্ট কৰিব পাৰি ओके ষ্ট্ৰং মানে মাইথান ষ্টীল এতিয়াও কল্পনাৰ মেৰ পাকত শাসকীয় মিত্ৰজোঁটৰ আসন বুজাবুজিৰ অংক আন বহু সমষ্টিৰ দৰে যোৰহাটতো একেই প্ৰশ্ন যোৰহাটৰ আসন কাৰ নামত দিব বুধবাৰে যোৰহাটত উপস্থিত হ'ল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী য'তেই যায় তাতেই সমষ্টিৰ প্ৰাৰ্থিত্ব সম্পৰ্কত আভাস দি থৈ যায় যোৰহাটত কাক প্ৰাৰ্থিত্বৰ সুযোগ দিব সেই সন্দৰ্ভত কি ইংগিত দিলে মুখ্যমন্ত্ৰীয়ে সক্ৰিয় ৰাজনীতিৰ পৰা অৱসৰ ল'ম বুলি যোৰহাটৰ বিধায়ক হিতেন্দ্ৰ নাথ গোস্বামীয়ে পূৰ্বে ঘোষণা কৰিছিল যদিও ২৬ৰ নিৰ্বাচনত শেষবাৰৰ বাবে অৱতীৰ্ণ হোৱাৰ সুযোগ বিচাৰিছে বিধায়কগৰাকীয়ে ইফালে যোৰহাট সমষ্টি বিচাৰি প্ৰাৰ্থিত্ব বিচাৰিছে দলীয় যুৱ নেতায়ো প্ৰাৰ্থিত্বৰ বিবেচনাত কোনে স্থান পাব সেই সন্দৰ্ভত বুধবাৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই স্পষ্টকৈ একো নকলেও দি গ'ল নতুন ইংগিত যোৰহাটত মিত্ৰজোঁটৰ প্ৰাৰ্থী কোন হ'ব বুলি প্ৰশ্ন তোলাৰ লগে লগে মুখ্যমন্ত্ৰীয়ে এৰাই চলিলে বিষয়টো দুপৰ সংবাদ তেজপুৰৰ মৰা ভৰলীত মহিলাৰ মৃতদেহ উদ্ধাৰ বালিমহলৰ সমীপৰ দ অংশত উদ্ধাৰ কৰা হৈছে মৃতদেহটো বালি খননৰ ফলত অঞ্চলটোৰ য'তে ত'তে সৃষ্টি হৈছে বৃহৎ গাঁতৰ 3 দিন একে স্থানতে গাঁতত পৰি ৰৈছিল এটা শিশু মৃত্যু হৈছিল গাঁতত পৰাৰ ফলতে মহিলাগৰাকীৰ মৃত্যু হোৱাৰ সন্দেহ কৰা হৈছে পুনৰ জনাইছো যে এটা মৃতদেহ উদ্ধাৰ কৰা হৈছে এগৰাকী মহিলাৰ তেজপুৰৰ মৰা ভৰলীত উদ্ধাৰ কৰা হৈছে এগৰাকী মহিলাৰ মৃতদেহ বালিমহলৰ সমীপৰ দ অংশত উদ্ধাৰ কৰা হ'ল মৃতদেহটো বালি খননৰ ফলত অঞ্চলটোৰ য'তে ত'তে সৃষ্টি হৈছে প্ৰকাণ্ড গাঁতৰ 3টা দিন একে স্থানতে গাঁতত পৰি মৃত্যু হৈছিল এটি শিশুৰো গাঁতত পৰাৰ ফলতে মহিলাগৰাকীৰ মৃত্যু হোৱাৰ সন্দেহ কৰা হৈছে
অহা 3 মাৰ্চত মুখ্যমন্ত্ৰীয়ে আনুষ্ঠানিকভাৱে মুকলি কৰিব কাজিৰঙাত নৱনিৰ্মিত চৰকাৰী অৰ্কিড উদ্যান। উদ্যানখন পৰিদৰ্শন কৰি এখন বিশ্বমানৰ অৰ্কিড উদ্যান হিচাপে খ্যাতি লাভ কৰিব বুলি মন্তব্য কৰিছে মন্ত্ৰী অতুল বৰাই। কাজিৰঙাৰ পৰ্যটন ক্ষেত্ৰত অৰ্কিড উদ্যানখনে ইতিবাচক প্ৰভাৱ পেলাব বুলি আশাবাদী ৰাষ্ট্ৰপতি, প্ৰধানমন্ত্ৰী, ভূটানৰ ৰজাকে ধৰি বহুগৰাকী বিশিষ্ট লোক কাজিৰঙালৈ অহাৰ পিছত কাজিৰঙাত বৃদ্ধি পাইছে পৰ্যটকৰ সংখ্যা। তদুপৰি হায়াত আৰু তাজৰ দুখন হোটেলো নিৰ্মাণ হ'ব কাজিৰঙাত। পৰ্যটকৰ বাবে হাতী চাফাৰী বা জীপ চাফাৰীৰ উপৰিও মনোৰঞ্জনৰ থলী হৈ পৰিব অৰ্কিড উদ্যানখন। প্ৰায় 17 কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা হৈছে এইখন অৰ্কিড উদ্যান। অহা 3 মাৰ্চ তাৰিখে মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই এই অৰ্কিড পাৰ্কখন মুকলি কৰিব, ৰাইজৰ বাবে উৎসৰ্গা কৰিব। তেখেত আহিব। এই কাৰ্যসূচীৰ লগতে আৰু অন্যান্য কেইটামান কাৰ্যসূচীও আছে। চাওক, এতিয়া বহুতে ইয়াত শুনি আছে কিন্তু দেখা নাই, কাৰণ ইয়াত কাম চলি আছিলে কাৰণে ভিতৰত অহাত বাধাও আছিল। খুব ভাল পাব মই ভাবোঁ। এখন বিশ্বমানৰ এখন অৰ্কিড পাৰ্ক, আৰু সেই ইচ্ছা আছিল মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ। আৰু মই দেখিছোঁ যে যিটো তেখেতে ইচ্ছা কৰিছিল সেয়াই বাস্তৱ ৰূপ পাইছে। যি দলে নিজৰ ঐক্য ধৰি ৰাখিব নোৱাৰে সেই দলে বিৰোধী ঐক্যতা কেনেকৈ ৰাখিব? কংগ্ৰেছৰ মিত্ৰতা সন্দৰ্ভত এই মন্তব্য কৃষিমন্ত্ৰী তথা অসম গণ পৰিষদৰ সভাপতি অতুল বৰাৰ। ভূপেন বৰা কংগ্ৰেছৰ পৰা আঁতৰি অহাটোৱে এই কথাৰ প্ৰমাণ বুলি মন্তব্য কৰিলে অতুল বৰাই। যোৱা 5টা বছৰত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন চৰকাৰখনে কৰা উন্নয়ন ৰাইজে প্ৰত্যক্ষ কৰিছে। ইয়াৰ বিপৰীতে কংগ্ৰেছৰ শাসনকালত দুৰ্নীতি, ভ্ৰষ্টাচাৰৰ বাদে একো নাছিল বুলি মন্তব্য কৰিছে মন্ত্ৰীগৰাকী। মইতো আগৰ পৰা কৈ আহিছোঁ যে যিটো দলৰ নিজৰ মাজত যিটো দলৰ নেতৃত্বই ঐক্যটো ৰাখিব পৰা নাই, এক কৰি ৰাখিব পৰা নাই, নহ'লেনো ভূপেন বৰা ইয়াৰ পৰা ওলাই গ'লহেঁতেন নেকি? সেইটো দলে আকৌ বিৰোধী যিবিলাক দল আছে সেইবিলাকক কেনেকৈ এক কৰি আগবাঢ়ি যাব পাৰিব? অৱশ্যে এইবিলাক কংগ্ৰেছৰে পুলি পোখা আছিল, সেই কথাও মই কৈছোঁ। হ'বও পাৰে, নহ'বও পাৰে। হকেই বা নহওক এইটো কোনো ইয়াত ফৰক নপৰে, কাৰণ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ নেতৃত্বত ৰাজ্যখনত যি দ্ৰুত বিকাশ সম্ভৱ হৈছে যোৱা 5টা বছৰত, ৰাইজে খুব ভালদৰে এই কথাটো উপলব্ধি কৰিছে, দেখিছে। ৰাজ্যখনৰ বিকাশ সকলোৰে কাম্য, সৰ্বাংগীন বিকাশ সকলোৰে কাম্য। আৰু কংগ্ৰেছৰ শাসনকালত ব্যাপক দুৰ্নীতি, ভ্ৰষ্টাচাৰ। গতিকে সেই বেয়া দিনবিলাকৰ কথা অসমৰ জনসাধাৰণে এতিয়া পাহৰা নাই। 2014 চনৰ পৰা ৰাজ্যখনৰ জনসাধাৰণে যি এটা সুকীয়া পৰিৱেশ দেখিছে, গতিকে নতুনকৈ আৰু কংগ্ৰেছক বা অন্যান্য বিৰোধীক ইয়াত ইনভাইট কৰিব নোখোজে, আমন্ত্ৰণ কৰিব নোখোজে। তেওঁলোকে যিমানেই যি নকৰক কিয় এতিয়া অসমত, কাৰণ আমি অনুভৱ কৰোঁ যে কংগ্ৰেছক আৰু অসমৰ মানুহে বা বিৰোধীক আদৰি নকৰে। ব্ৰহ্মপুত্ৰৰ সৰু নাও এখনেৰে এগৰাকী মহিলাৰ দুঃসাহসিক যাত্ৰা। ৰাজ্যৰ নদী পৰ্যটন তথা এডভেঞ্চাৰ টুৰিজিমক নতুন মাত্ৰা প্ৰদান কৰিছে মহিলাগৰাকীয়ে। বেংগালুৰুৰ পৰা অহা শিৱৰঞ্জনীৰ প্ৰিয় ঠাই অসম তথা উত্তৰ পূৰ্বাঞ্চল। ব্ৰহ্মপুত্ৰক ভালপোৱা শিৱৰঞ্জনীয়ে জোনাইৰ পৰা গুৱাহাটীলৈ আৰম্ভ কৰিছে এই যাত্ৰা। এখন সৰু কায়াকিং কৰি কেইজনমান সতীৰ্থৰ সৈতে যোৰহাটলৈ আহি যোৰহাটৰ পৰা গুৱাহাটীলৈ অকলশৰে কায়াকিং কৰি আগবাঢ়িছে বিশাল ব্ৰহ্মপুত্ৰৰ মাজেৰে। শিৱৰঞ্জনীৰ মতে অকলশৰীয়া মহিলা পৰ্যটকৰ বাবে দেশৰ আটাইতকৈ সুৰক্ষিত স্থান হৈছে অসম তথা উত্তৰ পূৰ্বাঞ্চল। এডভেঞ্চাৰ্ছ নামৰ অসমৰ এটা পৰ্যটন প্ৰতিষ্ঠানে ৰাজ্যৰ বাহিৰৰ একাংশ পৰ্যটকৰ বাবে এনে দুঃসাহসিক অভিযানৰ ব্যৱস্থা কৰি আহিছে। এডভেঞ্চাৰ বস্তুটো কৰাৰ আগতে মানুহৰ আউটডোৰ এক্সপিৰিয়েঞ্চ আগৰ পৰা কৰি আছে। যেতিয়া মানুহে বাহিৰত থাকিব, তেওঁলোকে বহুতো জেগাত কৰিছে, তো কৰি আহি তেখেতলোকে আৰু ইচ্ছা কৰে মানে যাবলৈ, আৰু বেলেগ ক'ত যাব পাৰি। তো আমাৰ ইয়াত অসমত বা নৰ্থ ইষ্টতে মই কওঁ, ব্ৰহ্মপুত্ৰ এখন নদী যাত বহুতখিনি আছে এইটোৰ ওপৰত এডভেঞ্চাৰ কৰিবলৈ। তো সেইটো এক্সপিৰিয়েঞ্চ কৰিবলৈ আহিলে, আৰু তেখেতলোকে এইটো এক্সপিৰিয়েঞ্চ কৰি যথেষ্টখিনি ভাল পাইছে। मुझे लगता है कि ब्रह्मपुत्र एक ह्यूमन है जिसके बहुत मूड्स हैं, और उस मूड्स को अगर आप समझें तो सारे साल आप इसमें कुछ कर सकते हैं। एक ना कहावत है कि जो डरता है वो बार बार मरता है। तो मुझे लगता है जब तक आप दूर रहेंगे आप डरते रहेंगे। मैं तो सबको इनवाइट करती हूँ कि आप एक बार आइए, एक्सपीरियंस करके देखिए, आप पानी में उतरिए,
पानी आपको बहुत कुछ दे सकता है, पानी के साथ आप फ्लो करिए। হোলী গীতৰ সুৰত মুখৰিত গুৰুজনাৰ জন্মস্থান বটদ্ৰৱাৰ আকাশ বটদ্ৰৱাত হোলী গীতৰ আখৰাত ব্যস্ত হৈ পৰিছে আই মাতৃসকল। দৌল মহোৎসৱলৈ মাজত মাত্ৰ 3টা দিন বাকী থকাৰ প্ৰাক মুহূৰ্তত ব্যস্ততা বাঢ়িছে গুৰুজনাৰ জন্মস্থানত। 2 মাৰ্চৰ পৰা 6 মাৰ্চলৈ 5দিনীয়া কাৰ্যসূচীৰে বটদ্ৰৱা থানত আয়োজন কৰা হৈছে দৌল যাত্ৰা মহোৎসৱৰ। দৌল যাত্ৰা মহোৎসৱৰ বাবে ব্যাপক প্ৰস্তুতি চলিছে বটদ্ৰৱা থানত। আধ্যাত্মিক তথা ধৰ্মীয় পৰম্পৰা অক্ষুণ্ণ ৰাখি অনুষ্ঠিত হ'বলগীয়া দৌল যাত্ৰা মহোৎসৱক লৈ বটদ্ৰৱা থানত উখল মাখল পৰিৱেশ। শ্ৰীমন্ত শংকৰদেৱে 21 বছৰ বয়সতে বটদ্ৰৱাত প্ৰথমৰ বাবে উত্তৰ উৎসৱ পাতিছিল। এই ঐতিহ্যক সৰুগত কৰিয়েই আড়ম্বৰপূৰ্ণভাৱে প্ৰতি বছৰে ফাল্গু পূৰ্ণিমা তিথিত পালন কৰি অহা হৈছে দৌল যাত্ৰা মহোৎসৱ। বন্ধুৰ সৈতে গুৱাহাটীলৈ আহি ৰহস্যজনক মৃত্যু হৈছে টিংখাঙৰ বিটুদেৰ। বৰপথাৰত ৰেল লাইনৰ কাষত উদ্ধাৰ কৰা হৈছে যুৱকজনৰ মৃতদেহ। বন্ধুৰ সৈতে ৰেলেৰে গুৱাহাটীলৈ আহিছিল টিংখাঙৰ বিটুদে। টিংখাঙৰ ৰাজগড়ৰ 2 নং ভকতীয়া গাঁৱৰ নিবাসী বিটুদে আছিল পেছাত এজন CA ফাৰ্মৰ অডিটৰ। মৰাণৰ পৰা ৰাজধানী এক্সপ্ৰেছ যোগে গুৱাহাটীলৈ আহিছিল বিটু। লগত আছিল বন্ধু তথা সতীৰ্থ বিকি পাল। কিন্তু ৰহস্যজনকভাৱে গোলাঘাটৰ বৰপথাৰত ৰেল লাইনৰ কাষতে উদ্ধাৰ কৰা হয় বিটুৰ ক্ষত বিক্ষত মৃতদেহ। আনকি বিটুৰ সৈতে একেলগে যোৱা বন্ধু বিকি পালে পৰ্যন্ত ঘটনা সন্দৰ্ভত পৰিয়ালক একোৱেই জানিবলৈ দিয়া নাই। আনকি বিটুৰ লগত থকা লেপটপ, বেগ আৰু অন্যান্য জৰুৰী সামগ্ৰী বৰ্তমানলৈ সন্ধানহীন। বন্ধুৰ এনে ৰহস্যজনক নীৰৱতাই এতিয়া হত্যাকাণ্ডৰ সন্দেহ ঘনীভূত কৰি তুলিছে। এয়া এক পৰিকল্পিত হত্যাকাণ্ড বুলি অভিযোগ তুলি ইতিমধ্যে পৰিয়ালৰ লোকে ৰাজগড় আৰু কেচকীত বিকি পালৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছে। বিকি পাল লগৰ ল'ৰা বিকিজাৰ লগত ওলাই গৈছে গুৱাহাটী। কিবা এটা মানে জব এটা কৰে আৰু অনলাইনত। সেইটো মানে যাওঁতে মানে ট্ৰেইনত এহেঁতি 8:30 বজাত ওলাই গৈ মানে ট্ৰেইনত উঠিছেগৈ মৰাণৰ পৰা। ওলাই উঠোঁতে মানে কি লগৰ ল'ৰাটো গৈছে। যাওঁতে মানে আমি খবৰ পাওঁ যে 12টামান বজাত সি মানুহটো নাই, অলৰেডি মানে ডেথ। তাৰ পাছত লগৰ যিটো ল'ৰা তাৰ মানে একো মানে এটা জানিবলৈ আমি নাপালোঁ, তাৰ পৰা খবৰ এটা নাপালোঁ। মানে একদম ঘৰৰ ওচৰৰ ল'ৰা হয়, ইয়াতে থাকে, গোটেই ৰাজগড়ত ঘূৰি ফুৰি থাকে। মানে সি মানে আমাক যে আহি এটা লগ কৰিব বা এটা এষাৰ কথা ক'ব সেইটো আজিলৈকে নাপালোঁ। যিমান আমি কথাখিনি পাইছোঁ বেলেগৰ যুগত পাইছোঁ, কিন্তু কথাৰ তাৰ এটাও মিল নাই। আৰু সি এজনক কৈছে, আমাৰ ভতিজা ল'ৰাও হয় আৰু দুইটাই ভতিজা ল'ৰা, তাহাঁতক কৈছে বোলে সি 12:30 বজাত তাক শুৱাইছে বুলি কৈছে। এইটো এটা বৰ ডাঙৰ এটা কথা, ৰহস্য সোমাই আছে। কিন্তু এইটো কাৰণে যে আমি সম্পূৰ্ণভাৱে মানে তাক দোষী বুলি আমি মানিছোঁ আৰু আইনগত মানে আমাক তদন্ত এটা লাগে। মৰাণহাটৰ পৰা তেখেতলোকে উঠিছে একেলগে উঠি বৰপথাৰ নে সৰু পথাৰত তেখেতলোকে শুই গৈছে। শুৱাৰ পিছত 3টা ষ্টেচনৰ পাছত এই বিকি পাল বোলা ল'ৰাটোৱে জাগিছে। জগাৰ পিছত ল'ৰাজন ক'ত গ'ল, তাৰ লগত বিটু দে ক'ত গ'ল, সি এবাৰো না তাক ফোন যোগে যোগাযোগ কৰিছে না ফেমিলিত যোগাযোগ কৰিছে। এইটো ৰাজধানী এক্সপ্ৰেছ, খুব ভাল ট্ৰেইন হয় এখন, খুব সুবিধাজনক। কেমেৰা থাকে, CCTV ফুটেজ থাকে তাত। না তাত কোনো ৰেলৱে এজন পুলিচক তেখেতে জনাইছে যে মোৰ লগৰজন ক'ত গ'ল, কি হ'ল। সি কৈছে যে মই গুৱাহাটীলৈকে সি শুই গুচি গ'ল গুৱাহাটীলৈকে। গুৱাহাটীত সাৰ পাইছোঁ, গুৱাহাটীত শুভম চৰকাৰৰ ঘৰত ৰুমত গৈ তেখেতলোকে ভাত পানী খাই হাঁহি মুখে শুভম চৰকাৰক বৰপথাৰৰ পৰা বোলে নাইকিয়া হৈ গৈছে। সি কেনেকুৱা জানিলে যে বৰপথাৰ ষ্টেচনৰ পৰা নাইকিয়া হৈ গৈছে, সেইটো এটা খুব গুৰুত্বপূৰ্ণ কথা।
উন্নয়নৰ নতুন মাত্ৰা লাভ কৰিছে নলবাৰী চহৰে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ প্ৰচেষ্টাত নতুন ৰূপেৰে জিলিকিছে নলবাৰী চহৰ পৰিকল্পিত নলবাৰী চহৰৰ উন্নয়নক লৈ এতিয়া চহৰবাসীৰ লগতে নলবাৰীবাসী গৌৰৱান্বিত নলবাৰী চহৰত এতিয়া যান-জঁট সুচলৰ বাবে পৰিকল্পিতভাৱে বনাইছে পথ সুপৰিকল্পিত বাট পথ দুখনকৈ উৰণ সেতু মুকলি পিছতে হ্ৰাস পাইছে যান-জঁটৰ ইফালে কৃত্ৰিম বাট উঠাৰ বাবে নিৰ্মাণ কৰিছে চহৰখনত বিজ্ঞানসন্মত নলা নৰ্দমা নলবাৰী চহৰৰ ষ্ট্ৰীট লাইটো হৈছে আকৰ্ষণৰ কেন্দ্ৰবিন্দু নলবাৰী চহৰত নিৰ্মাণ কৰিছে অত্যাধুনিক নলবাৰী কনভেনশ্যন চেণ্টাৰ আনহাতে পদপথৰ ব্যৱসায়ীয়ে পাইছে নতুন বজাৰ নলবাৰীৰ এই উন্নয়নৰ বাবে নলবাৰী সমষ্টিৰ বিধায়ক তথা মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাক প্ৰশংসাৰে দিলে একাংশই একেবাৰে অনুপযোগী হৈ পৰিছে চাৰিওফালে পানী ষ্ট্ৰীট লাইটৰ ব্যৱস্থা নাই ফুটপাথৰ ব্যৱস্থা নাই গতিকে এই চহৰখনক মানুহে বিৰক্তি পাইছিল ইয়াতে বসবাস কৰি কিন্তু যোৱা ৩-৪ বছৰৰ ভিতৰত আমাৰ এই সমষ্টিৰ বিধায়ক তথা অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ সদিচ্ছাত এই চহৰখনে ব্যাপক ৰূপ সলাইছে ইয়াতে বিভিন্ন ধৰণৰ উন্নয়নমূলক কাম হৈছে য'ত আমি এতিয়া চহৰখনত বসবাস কৰি আনন্দিত হৈছোঁ সুখ অনুভৱ কৰিছোঁ নলবাৰীৰ যিখিনি উন্নতি হৈছে সামগ্ৰিক যিখিনি উন্নতি সেইখিনি অভূতপূৰ্ব আগতে হোৱা নাছিল কোনোদিন সামৰিছোঁ দুপৰ সংবাদ নমস্কাৰ